আপোনাক যদি কোনোবাই বন্দী কৰি ৰাখে আৰু এৰি নিদিয়ে, সেয়া পুলিচেই হওক বা আন কোনোবা চৰকাৰী কৰ্তৃপক্ষই হওক, আপোনাক যদি 24 ঘণ্টাৰ ভিতৰত নিয়াৰেষ্ট কোৰ্টত বা মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ নকৰায় আৰু অবৈধভাৱে আপোনাক বন্দী কৰি ৰাখি থয়, তেতিয়া আপোনাৰ ঘৰৰ মানুহৰ কৰিবলগীয়া কি জানি লওক। হেবিয়াছ কৰ্পাছ ভাৰতীয় সংবিধানৰ এক অন্যতম শক্তিশালী আইনী অস্ত্ৰ, যিয়ে ব্যক্তিৰ ব্যক্তিগত স্বাধীনতা সুৰক্ষিত কৰে। আৰু এই হেবিয়াছ কৰ্পাছ আপুনি উচ্চ ন্যায়ালয় আণ্ডাৰ আৰ্টিকেল 226ৰ ধাৰামতে আপুনি এই ৰিটছ ফাইল কৰিব পাৰে আৰু উচ্চতম ন্যায়ালয়ত আপুনি 32 আৰ্টিকেল নেতৃত্বত আপুনি এই ৰিটছ ইস্যু কৰিব পাৰে। গতিকে আমি সকলোৱে অৱগত থকা বহুত দৰকাৰ যে হেবিয়াছ কৰ্পাছ ৰিট কেতিয়া ফাইল কৰিব পাৰি আৰু ক'ত কেনেকৈ ফাইল কৰিব পাৰি। পোনপ্ৰথমতে আপোনালোকে জানি ৰাখক, যদি কোনোবা ব্যক্তিক আনলফুলি ডিটেইন কৰে, কোনোবা পুলিচেই হওক বা চৰকাৰী আন কোনোবা সংস্থাই হওক, তেতিয়াহ'লে এই হেবিয়াছ কৰ্পাছ ৰিট আপোনালোকে সুপ্ৰিম কোৰ্ট নাইবা হাইকোৰ্টত ৰিট পিটিশ্যন ফাইল কৰিব পাৰে। আপোনালোকে উচ্চ ন্যায়ালয়ত এই ৰিট পিটিশ্যন ফাইল কৰিব গ'লে আণ্ডাৰ আৰ্টিকেল 226ৰ নেতৃত্বত কৰিব লাগিব। আৰু যদি আপোনালোকে উচ্চতম ন্যায়ালয়ত এই ৰিট পিটিশ্যন ফাইল কৰিব যায়, তেতিয়াহ'লে আণ্ডাৰ আৰ্টিকেল 32 নেতৃত্বত আপোনালোকে ৰিট পিটিশ্যন ফাইল কৰিব লাগিব। আৰু এই হেবিয়াছ কৰ্পাছ ৰিটে এইটোৱে ইনচিয়'ৰ কৰে যে মানুহজন যোনেই আটক কৰি নাৰাখক কিয়, ইমিডিয়েটলি কোৰ্টৰ ওচৰত হাজিৰ কৰাব লাগিব আৰু কোৰ্টক জবাব দিব লাগিব কি কাৰণত মানুহজনক ইমান সময় আটক কৰি ৰখা হৈছিল বা কি কাৰণত তেওঁক 24 ঘণ্টাৰ ভিতৰত কোৰ্টত প্ৰডিউচ কৰা হোৱা নাছিলে। গতিকে যিজনে আপোনাক আটক কৰি ৰাখিছিলে তেওঁক প্ৰপাৰ উত্তৰ দিব লাগিব যে তেওঁ কি কাৰণত আপোনাক আটক কৰি ৰাখিছিলে, আৰু যদি উপযুক্ত উত্তৰ দিব নোৱাৰে ইমিডিয়েটলি আপোনাক কোৰ্টৰ তৰফৰ পৰা অৰ্ডাৰ দিব আপোনাক ৰিলিজ কৰি দিবলৈ। গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে কোনো ব্যক্তিয়ে এনেকুৱা সমস্যাত পৰি নাথাকে। ধন্যবাদ।